জুবিন গাৰ্গে যেনেকৈ মাতলামি কৰে, এটা ভৰিত এপাত জোতা, এটা ভৰিত আন পাত জোতা, আকৌ ক'ৰবাত গৈ খুটাত উঠে গৈ এইটো শিল্পী সত্তা কিবা আছে বুলি আমি কেতিয়াও নাভাবোঁ জুবিন গাৰ্গক। অসমৰ বিশিষ্ট গায়ক স্বনামধন্য, যাক আমি মানে কি কণ্ঠ, সুধা কণ্ঠ বুলি কওঁ, তেখেতেও মদ খাইছিলে আমি জানো। মদ খাই তেখেতেও মানে বিহুতলিত বিহু গীত পৰিৱেশন কৰিছিলে, সেই বুলি মাতলামি কৰা নাছিলে জুবিন গাৰ্গৰ দৰে। জুবিন গাৰ্গে যেনেকৈ মাতলামি কৰে, এটা ভৰিত এপাত জোতা, এটা ভৰিত আন পাত জোতা, আকৌ ক'ৰবাত গৈ খুটাত উঠে গৈ এইটো শিল্পী সত্তা কিবা আছে বুলি আমি কেতিয়াও নাভাবোঁ জুবিন গাৰ্গক। এইটো কিয় কৰিছে বেলতলা বিহু মানে সমিতিয়ে, আমি সেই কথাটো ধৰিব নোৱাৰোঁ। মই সঁচাকৈ আকৌ এবাৰ ক'ম যে বেলতলা বিহু সমিতিৰ লগত জুবিন গাৰ্গৰ নিশ্চয় কিবা বুজা পৰা আছে, তাৰ বাদে অন্য একো কথা নহয়। সেইটো বৰ হাঁহি উঠা কথা, এইটো বৰ হাঁহি উঠা কথা। আমি এই ক্ষেত্ৰত কেতিয়াও এইটো সমৰ্থন নজনাওঁ। বেলতলা বিহু সমিতিয়ে দিছেনে? বেলতলা বিহু সমিতিয়ে যদি দিছে, এইটো আটাইতকৈ ডাঙৰ ভুল কৰিছে। যিহেতু সমগ্ৰ অসমৰ ৰাইজে হিন্দী গীত বৰ্জন কৰিবৰ কাৰণে কৈছে, আনহাতে আলফাইও ইয়াৰ বিৰোধিতা কৰিছে হিন্দী গীত গোৱাটোৰ পৰা। আৰু তেতিয়াহ'লে জুবিন গাৰ্গক কিয় মানে একচেটিয়াভাৱে হিন্দী গীত গাবৰ কাৰণে সুবিধা দিয়া হৈছে? এইটো সাংঘাতিক মানে গৰিহণাযোগ্য মোৰ ফালৰ পৰা। কিন্তু সঁচা কথা কৈছোঁ, কি জুবিন গাৰ্গ কি হ'ল? জুবিন গাৰ্গ শিল্পী নেকি? শিল্পী সত্তা কাক কয়? শিল্পী কাক কয়? প্ৰকৃততে শিল্পী হ'বলৈ হ'লে সাগৰৰ তলি মুকুতা বুটলি আনিব পৰাজনে শিল্পী বুলি বিষ্ণু ৰাভাদেৱে কৈ গৈছে। গতিকে তেওঁক ইমান দৰে প্ৰতিষ্ঠা কৰিব বিচৰা কাৰণটো কি থাকিব পাৰে? নিশ্চয় বেলতলা সমিতিৰ লগত তেওঁ কিবা বুজা পৰা আছে বুলি আমি ভাবোঁ, সেইকাৰণে হিন্দী গীত গাবলৈ অনুমতি দিছে। সমগ্ৰ অসমৰ মানুহে যিটো মানে বিৰোধিতা কৰিছে, সেই বিৰোধিতাটোক উপেক্ষা কৰি বেলতলা বিহু সমিতিয়ে কি কাম কৰিব, এইটো আমাৰ ফালৰ পৰা গৰিহণাযোগ্য। শিল্পীসকলৰ প্ৰতি সাধাৰণতে মই প্ৰকৃততে যিকোনো মঞ্চলৈ, বিহু মঞ্চলৈ শিল্পীক অনাটো মই পচন্দ নকৰোঁ, মোৰ চিধা কথা। তাৰ পৰিৱৰ্তে যিকোনো উদ্যোক্তা সমিতিয়ে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ পাতক, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ পাতি বিভিন্ন জনগোষ্ঠীৰ মানে বিভিন্ন ধৰণৰ লোকনাচবিলাক আনক। লোকনাচবিলাক আনি এজন শিল্পীকে যদি 7 লাখ 8 লাখ টকা যদি দিব লগা হয়, বা 5 লাখৰ পৰা 10 লাখ টকা যদি দিব লগা হয়, এই হেৰি যদি কৰা যায়, জনগোষ্ঠীয় সমাৰোহ যদি পতা যায়, কৃষি সমাৰোহ যদি পতা যায়, তেতিয়াহ'লে আমাৰ মাজত শান্তি, সম্প্ৰীতি, ঐক্যৰ বান্ধোন আমি কটকটীয়া হ'ব বুলি ভাবোঁ। গতিকে মই আকৌ সেইফালৰ পৰা মই অনুৰোধ জনাওঁ, যাতে বিহু সমিতি উদ্যোক্তাসমূহে যাতে শিল্পী অনাতকৈ যাতে জনগোষ্ঠীয় কৃষ্টি সমাৰোহ পাতক, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এইটো কিয় কৰিছে বেলতলা বিহু মানে সমিতিয়ে, আমি সেই কথাটো ধৰিব নোৱাৰোঁ। মই সঁচাকৈ আকৌ এবাৰ ক'ম যে বেলতলা বিহু সমিতিৰ লগত জুবিন গাৰ্গৰ নিশ্চয় কিবা বুজা পৰা আছে, তাৰ বাদে অন্য একো কথা নহয়। সেইটো বৰ হাঁহি উঠা কথা, এইটো বৰ হাঁহি উঠা কথা। আমি এই ক্ষেত্ৰত কেতিয়াও এইটো সমৰ্থন নজনাওঁ। বেলতলা বিহু সমিতিয়ে দিছেনে? বেলতলা বিহু সমিতিয়ে যদি দিছে, এইটো আটাইতকৈ ডাঙৰ ভুল কৰিছে। যিহেতু সমগ্ৰ অসমৰ ৰাইজে হিন্দী গীত বৰ্জন কৰিবৰ কাৰণে কৈছে, আনহাতে আলফাইও ইয়াৰ বিৰোধিতা কৰিছে হিন্দী গীত গোৱাটোৰ পৰা। আৰু তেতিয়াহ'লে জুবিন গাৰ্গক কিয় মানে একচেটিয়াভাৱে হিন্দী গীত গাবৰ কাৰণে সুবিধা দিয়া হৈছে? এইটো সাংঘাতিক মানে গৰিহণাযোগ্য মোৰ ফালৰ পৰা। কিন্তু সঁচা কথা কৈছোঁ, কি জুবিন গাৰ্গ কি হ'ল? জুবিন গাৰ্গ শিল্পী নেকি? শিল্পী সত্তা কাক কয়? শিল্পী কাক কয়? প্ৰকৃততে শিল্পী হ'বলৈ হ'লে সাগৰৰ তলি মুকুতা বুটলি আনিব পৰাজনে শিল্পী বুলি বিষ্ণু ৰাভাদেৱে কৈ গৈছে। গতিকে তেওঁক ইমান দৰে প্ৰতিষ্ঠা কৰিব বিচৰা কাৰণটো কি থাকিব পাৰে? নিশ্চয় বেলতলা সমিতিৰ লগত তেওঁ কিবা বুজা পৰা আছে বুলি আমি ভাবোঁ, সেইকাৰণে হিন্দী গীত গাবলৈ অনুমতি দিছে। সমগ্ৰ অসমৰ মানুহে যিটো মানে বিৰোধিতা কৰিছে, সেই বিৰোধিতাটোক উপেক্ষা কৰি বেলতলা বিহু সমিতিয়ে কি কাম কৰিব, এইটো আমাৰ ফালৰ পৰা গৰিহণাযোগ্য। শিল্পীসকলৰ প্ৰতি সাধাৰণতে মই প্ৰকৃততে যিকোনো মঞ্চলৈ, বিহু মঞ্চলৈ শিল্পীক অনাটো মই পচন্দ নকৰোঁ, মোৰ চিধা কথা। তাৰ পৰিৱৰ্তে যিকোনো উদ্যোক্তা সমিতিয়ে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ পাতক, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ পাতি বিভিন্ন জনগোষ্ঠীৰ মানে বিভিন্ন ধৰণৰ লোকনাচবিলাক আনক। লোকনাচবিলাক আনি এজন শিল্পীকে যদি 7 লাখ 8 লাখ টকা যদি দিব লগা হয়, বা 5 লাখৰ পৰা 10 লাখ টকা যদি দিব লগা হয়, এই হেৰি যদি কৰা যায়, জনগোষ্ঠীয় সমাৰোহ যদি পতা যায়, কৃষি সমাৰোহ যদি পতা যায়, তেতিয়াহ'লে আমাৰ মাজত শান্তি, সম্প্ৰীতি, ঐক্যৰ বান্ধোন আমি কটকটীয়া হ'ব বুলি ভাবোঁ। গতিকে মই আকৌ সেইফালৰ পৰা মই অনুৰোধ জনাওঁ, যাতে বিহু সমিতি উদ্যোক্তাসমূহে যাতে শিল্পী অনাতকৈ যাতে জনগোষ্ঠীয় কৃষ্টি সমাৰোহ পাতক, তাৰ কাৰণে মই আহ্বান জনাইছোঁ।